नमस्कार बंधुসকল मैं आज आपनालोकলৈ আগবঢ়াই আনিছো আন এটা নতুন ব্লগ। এই ব্লগখনৰ জৰিয়তে মই আজি এইখন অঞ্চলত মই যত উপস্থিত আছো এইখন অঞ্চলৰ বিষয়ে আপোনালোকক অৱগত কৰাম। পাহাৰৰ কাষেদি এটা সৰু নিজৰা এইটো বৈ গৈছে আৰু এই নিজৰাৰ কাষেদি এটা ৰাস্তা ইফালেদি মানে আমি দেখা পাইছো। চাওক মানুহ অহা যোৱা কৰা ৰাস্তাটো ভাল কণ্ডিশ্যনত হয়। আপোনালোকে চাব পাৰিছে ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ, দুয়ো কাষে পাহাৰ, মাজেদি সৰু এটা পকী ৰাস্তা আছে। সেইখন ৰাস্তাইদি দিনে ৰাতিয়ে মানুহে অহা যোৱা কৰে। ইয়াত কোনো ধৰণৰ অসুবিধা নাই। এইখিনি ঠাইত আমি বিভিন্ন সময়ত অহা যোৱা কৰোঁতে আমি কিছুমান মানুহক লগ পাওঁ। কিছুমানে ইয়াতে কি ভিডিঅ' কৰা আমি দেখা পাওঁ, ইউটিউবাৰসকলে, ব্লগাৰসকলে বা আমাৰ লোকাল যিবিলাক চিনেমা, স্থানীয়ভাৱে যিবিলাক চিনেমা তৈয়াৰ কৰা হয় এইবিলাকত, এই অঞ্চলবিলাকত বা এই পাহাৰত শ্বুটিং কৰা আমি দেখা পাওঁ। ইয়াৰ কাষতে আৰু এখন ধুনীয়া খেলপথাৰ আছে। আপোনালোকে অলপ পিছত চাব পাৰিব, অলপ আগতে আছে। সেই খেলপথাৰ এইখন নহয়, এইখন ডাঙৰ এটা পথাৰ। এইটো আমাৰ ফৰেষ্ট বিভাগৰে হ'ব আৰু ইয়াত পিকনিকৰ সময়ত বহুতে পিকনিক কৰে, পাৰ্টি কৰিব আহে। ল'ৰা ছোৱালীক আবেলি সময়ত ইয়াতে ফুৰাবলৈ আহে, খুব ভাল লগা। আপুনিও যদি সময় পায় এপাক আহি ইয়াৰ যিটো প্ৰাকৃতিক দৃশ্য ইয়াত আহি আপুনিও অনুভৱ কৰিব পাৰে বা আপুনিও ইয়াত আপোনাৰ পৰিয়াল সহকাৰে আহি অলপ ইয়াত মজা ল'ব পাৰে। আহকচোন আমি ইয়াৰ প্ৰাকৃতিক দৃশ্যবিলাক অলপ অনুভৱ কৰোঁ। ইয়াৰ দুয়ো কাষে থকা শাল গছবিলাক যে আমি দেখা পাইছোঁ, এইবিলাক অতিকৈ মূল্যৱান। এইবিলাক আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰক্ষণাবেক্ষণ কৰি থকা আমি দেখা পাওঁ। ইয়াৰ সন্মুখত এটা পথাৰ আমি দেখিবলৈ পাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে সেইখন জুম কৰিও আপুনি চাব পাৰে। বহল, অতিকৈ দীঘল আৰু বহল এখন পথাৰ। ইয়াতে পিকনিক বা যিকোনো ধৰণৰ শ্বুটিং বা আবেলি সময়ত ঘূৰা ফুৰা বা খেলাৰ বহুতো ইয়াত জাগা আছে। ইয়াত খুব ভাল লাগে আবেলি সময়ত, আবেলি পৰত আপুনিও আহি ইয়াত এখন্তেক জিৰণি ল'ব পাৰে, খুব ভাল লাগিব। এতিয়া যিখিনি বন্ধুসকল, যদি আপোনালোকে এই লোকেশ্যন বা এই স্থানটো চিনাক্ত কৰিব পাৰিছে বা ধৰিবলৈ ঠাৱৰ কৰিব পাৰিছে, গতিকে কমেণ্টছ বক্সত আপোনালোকে অলপ জনাবচোন এই জেগাটোৰ নাম কি। মইতো আপোনালোকলৈ এৰি দিছোঁ। এইটো বিশেষকৈ আমাৰ কোকৰাঝাৰ ফকীৰাগ্ৰাম অঞ্চলৰ মাজৰ এখনি ঠাই। আপোনালোকে অলপ ঠাৱৰ কৰিবলৈ চেষ্টা কৰিব আৰু কমেণ্ট বক্সত জনাব এই জেগাটোৰ নাম কি।
বন্ধুসকল বৰ্তমান মই যিখিনি স্থানত আছোঁ ইয়াৰ দক্ষিণ চাইডে দক্ষিণ ফালে ৰেল লাইন আছে আৰু লগতে বসতি স্থল আছে। বৰ্তমান মই যিখিনি স্থানত আছোঁ মোৰ হাতৰ বাওঁফালে এটা ফৰেষ্ট বিভাগৰ কাৰ্যালয় আছে আৰু এই বিভাগত থকা কৰ্মচাৰীসকলে ইয়াত থকা মূল্যৱান গছ তথা পাহাৰৰ বিভিন্ন বস্তুবিলাক নজৰ ইত্যাদি বা ৰক্ষণাবেক্ষণ কৰি থকা আমি দেখা পাওঁ। বন্ধুসকল যদি মোৰ এই ভিডিঅ'টো আপোনালোকক ভাল লাগে দয়া কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ এই চেনেলটো বেছিকৈ ছাবস্ক্ৰাইব কৰিব।